নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। চাওক আজিৰ সংবাদত কি আছে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 16 নৱেম্বৰ মঙলবাৰে যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সঞ্চালনাত আৰু অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, কবিতা কাকতি কোঁৱৰ, জনসংযোগ বিভাগৰ বিষয়া দুষ্মন্ত মাধৱ বৰুৱা, ত্ৰিদীপ ৰঞ্জন বৰা আৰু শাৰদী গগৈৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটিৰ আলোচনা চক্ৰৰ বিষয় সংবাদ মাধ্যমক ভয় নকৰে কোনে শীৰ্ষক বিষয়টোৰ ওপৰত এক বহুমূলীয়া বক্তব্য আগবঢ়াই জ্যেষ্ঠ সাংবাদিক ললিত বৰা, নিৰঞ্জন মহন্ত, সাংকব কৌশিক বৰুৱা, দিগন্ত বুঢ়াগোহাঁই, প্ৰদীপ বৰা আৰু ৰমেন শইকীয়াই পোনপ্ৰথমেই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওলগ আৰু শুভকামনা সকলোৰে সৈতে আগবঢ়াইছোঁ। প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই আজিৰ দিনটোৰ বাবে আলোচনাৰ এটা বিষয় দিছে। আপোনালোকে ইতিমধ্যে গম পাইছে, সংবাদ মাধ্যমক ভয় নকৰে কোনে। প্ৰশাসনৰ তৰফৰ পৰা যেতিয়া মোক পৰহি এই বিষয়টো দুআষাৰ ক'বৰ কাৰণে কৈছিলে, তেতিয়া প্ৰথমে বিষয়টো শুনি অলপ আচৰিত লাগিছে। ভাবিছিলোঁ যে বিষয়টো অকণ বেলেগ ধৰণৰ হৈছে। সেয়ে মই নিজৰ ধৰণেৰে কিছু কথা ভাবিছিলোঁ যে ভয়টো কি বস্তু। যদি মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চাওঁ, তেতিয়াহ'লে বহু মনোবিজ্ঞানীয়ে কোৱা মতে আমি সাধাৰণতে ভাবোঁ যে প্ৰেমেই আটাইতকৈ শক্তিশালী অনুভূতি, কিন্তু বহু মনোবৈজ্ঞানিকে কয় যে প্ৰেমতকৈও তীব্ৰ অনুভূতি হ'ল ভয়। এতিয়া ভয় এটা ঋণাত্মক অনুভূতি। এই ভয়ে আমাক বহু কাম কৰিবলৈ সুযোগ নিদিয়ে। কিন্তু আমি যদি মানৱ সভ্যতাৰ ইতিহাসটো চাওঁ, তেতিয়া দেখিব যে সদায় যিমানবোৰ সংগ্ৰাম হৈছে, সেই সংগ্ৰামবোৰ হ'ল ভয়ৰ পৰা মুক্তি পোৱাৰ সংগ্ৰাম। মহাত্মা গান্ধী, নেলছন মেণ্ডেলা পৰা আৰম্ভ কৰি আপুনি যিমানবোৰ এনেকুৱা ধৰণৰ মানুহৰ কথা পায়, দেখিব ব্ৰিটিছৰ বিৰুদ্ধে ভয়ৰ পৰা মুক্তি, বৰ্ণ বৈষম্যবাদৰ পৰা মুক্তি, দাসত্ব প্ৰথাৰ পৰা মুক্তি, মানৱ সভ্যতাৰ প্ৰত্যেকটো কোণ আচলতে ভয়ৰ পৰা মুক্তি পোৱাৰ সংগ্ৰাম। গতিকে এখন সমাজ, এটা সভ্যতা আগুৱাই যাবলৈ হ'লে ভয়ৰ পৰা মুক্তি হ'ব লাগিব। মুক্ত চিন্তা তেতিয়াহে সমাজত থাকিব, যেতিয়া সমাজখন ভয়হীন এটা মুক্ত পৰিৱেশ বিৰাজ কৰিব। কিন্তু সাংবাদিক দৃষ্টিকোণৰ পৰা সংবাদসমূহৰ বা সংবাদ জগতখনৰ বা সংবাদ প্ৰতিষ্ঠানসমূহৰ কিন্তু যিখিনি স্বাধীনতা, সেইখিনিতে কিন্তু বৰ পোনপটীয়া নহয়। সংবিধানৰ 19 ধাৰাত যিটো কোৱা হৈছে যে সংবাদ মাধ্যমৰ প্ৰকাশ কৰাৰ অভিব্যক্তি বা যিকোনো ভাৱ প্ৰকাশ কৰাৰ অধিকাৰ, সেইটোকে ন্যস্ত কৰা হৈছে। উপায়ুক্ত মহোদয় আৰু জিলা জনসংযোগ বিভাগৰ বিষয়াসকল, লগতে মোৰ জ্যেষ্ঠ সতীৰ্থ সাংবাদিকসকল, এই দিনটোত প্ৰথম কথা, এই বিষয়টো যেতিয়া চিঠিখন পাইছিলোঁ, তেতিয়া মোৰ মনলৈ এটা প্ৰশ্ন আহিছিলে যে সাংবাদিকক ভয় নকৰে কোনে। কিবা যেন কথাষাৰ উপহাস কৰাৰ নিচিনা হৈছে। কিয় ভয় কৰিব লাগে সাংবাদিকক? শ্ৰদ্ধা, সমী বা সহযোগিতাহে কৰিব লাগে। এতিয়া যিহেতু সকলোৱে বিশ্লেষণ কৰিছে ইয়াৰ ইতিবাচক নেতিবাচক গোটেইকেইটা দিশ, হয় নিতান্তই আমাক ভয় কৰিবলগীয়া বা সমীহ কৰিবলগীয়া বা সন্মান কৰিবলগীয়া আমি কিমান দূৰ সেই কাম কৰিব বা ধৰি ৰাখিব পাৰিছোঁ, সেইটো আমি আত্মবিশ্লেষণ কৰাটো পূৰা প্ৰয়োজন। এই প্ৰত্যেক বছৰে আজিৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পতা হয়। মই অনুভৱ কৰোঁ ব্যক্তিগতভাৱে যে এই দিনটোত আমি আত্মসমালোচনা, আত্মবিশ্লেষণ কৰাৰো অতি প্ৰয়োজন। যিহেতু যোৱা বছৰটোত মই কি কাম কৰিলোঁ, মই কাৰোবাৰ ওপৰত ন্যস্ত স্বাৰ্থজড়িত সংবাদ পৰিৱেশন কৰিলোঁ নেকি, বা মই
হেছটেগ নিৰ্দিষ্ট কিবা নিউজ কৰিছোঁ নেকি বা নকৰিবলগীয়া কিবা কাম কৰিছোঁ নেকি সংবাদ মাধ্যমৰ ধমকিৰ বাহিৰত যদি আমি এই দিনটোত প্ৰত্যেকেই আত্মবিশ্লেষণ আত্মসংশোধন আত্মসমালোচনা কৰোঁ তেতিয়া কিন্তু আমাৰ উপকাৰ হ'ব যিহেতু স্খলিত হৈছে সকলোতে গণতন্ত্ৰৰ 4টা পিলাৰ বুলি কয় বিধানমণ্ডল ন্যায়পালিকা কাৰ্যপালিকা আৰু সংবাদ মাধ্যম স্খলন সকলোতে হৈছে সেয়ে ভাৰতৰ কথাৰ আঁতৰি মই এটা কথা কওঁতে অতি উদ্বেগজনক বিষয় ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ স্বাধীনতা 142 আমাৰ 7ম স্থান চাওক শেহতীয়াকৈ এই দ্ৰুতভাৱে স্খলন ঘটাৰ কাৰণটো হৈছে মোৰ অনুভৱ অসমৰ বা ভাৰতৰ যিসমূহ সম্ভ্ৰান্ত সংবাদ গোষ্ঠী আছিলে সংবাদ মাধ্যম আছিলে ডাঙৰ ডাঙৰ হাউচ আছিলে সেইবোৰ লাহে 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 পুঁজিপতিৰ হাতলৈ গুচি গৈছে এই বিষয়টোৰ পৰাই ভয় আৰম্ভ কৰিব যিহেতু আমি এই বিষয়টোৰ পৰা আঁতৰি বেলেগ বিষয়লৈ আমি যাব নোৱাৰোঁ গতিকে সেইখিনি পৰাই সংজ্ঞাটো মই যেনেকৈ দিব খুজিছোঁ আৰু উইজ নট এফ্ৰেইড অফ মিডিয়া যিটো কৈছে তাৰ প্ৰতিশব্দটো ভয়ে হ'ব গতিকে ভয়ৰ কথাটোৱে আহিলে অলপতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই এটা বিষয় কৈছিল যে মই সংবাদ মাধ্যমলৈ ভয় নকৰোঁ আৰু নৰেন্দ্ৰ মোদীয়ে ভয় কৰে কিয় এই কথাটো কৈছিল যিহেতু আজিলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যন কৰা নাই তেওঁ পোনে পোনে নিজৰ বক্তব্য ৰাখে তেওঁ প্ৰেছ কনফাৰেঞ্চ কৰা নাই গতিকে তেওঁ ভয় নকৰে তেওঁ কৈছে যে তেখেতে প্ৰাক্তন প্ৰধানমন্ত্ৰী কৈ গৈছে যেতিয়াই মই বিদেশলৈ যাওঁ বা আহোঁ আহিয়ে মই প্ৰেছ মিট কৰোঁ মই বিষয়টো জনাওঁ কিন্তু এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে নকৰে ভয় কৰে সেয়ে তেওঁ নকৰে যে ভয় কৰা নকৰা কথাটো তেওঁলোকৰ ৰাজনীতিৰ কথা সেইটো বেলেগ বিষয় কিন্তু এতিয়া মূল কথাটো হ'ল যে সংবাদ মাধ্যমে কিন্তু সাধাৰণ পাব্লিক আৰু প্ৰশাসনৰ চৰকাৰৰ ওচৰত এখন দলঙৰ নিচিনা কাম কৰে মোৰ কথাটো হ'ল যে এই বিজুলে যিটো কথা ক'লে সংবাদ মাধ্যমক প্ৰভাৱিত সকলোৱে কৰে কিন্তু আজিকালি সাংবাদিকো বৰ ভয় কৰে সাংবাদিক আহিছে বুলি ক'লেই মানে ভিতৰুৱা কথা নকওঁ যে সাংবাদিকজন আহিছে এনেকুৱা এটা পৰ্যায়লৈ গৈছে মোৰ এটাই অনুৰোধ যে যিবিলাক বা বাতৰি ওলায় প্ৰশাসনে কিন্তু অকণমান কঠোৰভাৱে চাব লাগে মানে বাতৰিটো ওলাই যায় ধুনীয়াকৈ ওলালে বা টিভিত দেখুৱালে বা সামাজিক মাধ্যমত ওলালে কিন্তু প্ৰশাসনৰ তৰফৰ পৰা যেনেধৰণে উদ্যোগ ল'ব লাগে তেনেধৰণে লোৱা নহয় আৰু নোহোৱাৰ লগে লগে এই বাতৰিটোৰ প্ৰভাৱটোৱে সিমান নকৰে গতিকে আমাৰ উদ্দেশ্যটো হ'ল সমাজখন ভাল কৰা প্ৰশাসনক আঙুলিয়াই আঙুলিয়াই দিয়াৰ পিছত আঙুলিটোৱে যদি ওলোটাই নাচায় তেতিয়াহ'লে কিন্তু আমাৰ উদ্দেশ্যটো সফল নহ'ব মই সেইকাৰণে উপায়ুক্ত মহোদয়ৰ প্ৰতি অনুৰোধ যে যিবিলাক সমস্যা ওলায় আৰু আপোনালোকৰ যিবিলাক প্ৰশাসনিক বিষয়াসকলৰ সভা হয় তাত চাগে তথ্যভিত্তিক কথাবিলাক খুব সুন্দৰকৈ দেখুৱায় কিন্তু বাস্তৱত কি হৈ আছে সেইটো আপোনাক অনুৰোধ জনাইছোঁ আজি যে ইয়াত ক'লেও কিন্তু ফিল্ডত কি হৈ আছে সেইটো অকণমান চোৱা ভাল যিটো কথা এনেকুৱা হয় যে আমাৰ এতিয়া ঘৰ ঘৰ জল বুলি কৈ আছে কেন্দ্ৰীয় চৰকাৰৰ পৰা কিন্তু আমাৰ ইয়াত কিমান পানী যোগান আঁচনি ভালকৈ চলি আছে কিমান ফুটুকা গৈছে এই কথাবিলাক আচলতে অকণমান চাবলৈ মই এটা উদাহৰণ দিছোঁ মাত্ৰ বাকী গাঁওবিলাকত আৰু বহুত সমস্যা আছে যিবিলাক সমস্যা স্কুল এখন হৈছে 2 বছৰ বন্ধ হৈ আছে তাৰপিছতে এতিয়া কিন্তু এনেকুৱাও আছে যে শিক্ষক শিক্ষয়িত্ৰী এতিয়াও স্কুললৈ কিন্তু যোৱা হৈছে সেই বন্ধতে ৰাখি থৈ দিছে কিন্তু যিবিলাক সৰু সৰু কথা আছে সেইবিলাকে আচলতে আমি সমাজখন পোহৰাই মাৰিব লাগে পোহৰাবৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা হওক চৰকাৰৰ তৰফৰ পৰা উপযুক্ত দৰমহা দিয়া আছে কিন্তু সেইসকলে গাফিলতি কৰে সেই গাফিলতিবিলাক যাতে দূৰ হয় সেইটোৱে আজি মই অনুৰোধ জনাইছোঁ উক্ত অনুষ্ঠানতেই জ্যেষ্ঠ সাংবাদিক উৎপল দাস আৰু বিৰাজ বৰুৱাই নিজ নিজ ৰচিত একোটি কবিতা পাঠ কৰি উপস্থিত সকলোকে আপ্লুত কৰে ই মিডিয়াৰ বাৰ্ষিক অধিৱেশনত এখন আলোচনী প্ৰকাশ পাইছে তাতে মই স্বৰচিত এটি কবিতা তাতে প্ৰকাশ পাইছিলে সেই কবিতাটো মই এই পবিত্ৰখনত পাঠ কৰিবলৈ মনস্থ কৰিছোঁ কবিতাটোৰ শিৰোনাম আছে মই এজন সাংবাদিক নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতা মোৰ লক্ষ্য মোৰ ধৰ্ম আপোচবিহীন সাংবাদিকতা কাৰণ মই এজন সাংবাদিক সমাজৰ দেশৰ মই এজন অতন্ত্ৰ প্ৰহৰী দুৰ্নীতি ভ্ৰষ্টাচাৰ অন্যায় উদঙাই দিওঁ মই কাৰণ মই এজন সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মই কৰি যাম কাম দেশৰ হকে দহৰ হকে
পুৱাই ওলাই যাওঁ বাতৰি বিচাৰি সেৱা কৰি ৰোগীয়া বিধৱা আই মাতৃক চাই যাওঁ মুখখনি একমাত্ৰ মৰমৰ ভনীজনীৰ শুনি যাওঁ আছেনে ঘৰত চাউল মুঠি আইৰ ঔষধ পালি হাতত মোনাখন লৈ আগুৱাই চাইকেলখন লৈ তেনেতে খবৰ আহিল এটা ডাঙৰ খবৰ য'ত আছে ব্যাগুম এক কেলেংকাৰী জড়িত আছে মন্ত্ৰী বিধায়ক ব্যাগুম বিষয়া কেলেংকাৰীৰ তথ্য যুগুত কৰি উভতিলে ঘৰলৈ বুলি হাতত চাউল মুঠি আৰু আইৰ ঔষধ পালি তেনেতে শুনিলোঁ গুৰুমকৈ এটি শব্দ বুকুত বেদনা পাই হাতখন বুলাই দেখিলোঁ ৰক্ত বৈ গৈছে মোৰ বুকুৱেদি লগে লগে বুজি পালোঁ এই মোৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ ফল উশাহবোৰ হ'ল ঘন চকুৰে লাহে লাহে দেখিলোঁ অন্ধকাৰ কেৱল অন্ধকাৰ অন্তিমবাৰলৈ চকুৰ আগত ভাহি আহিল ৰোগীয়া আই মাতৃৰ সেমেকা চকুহাল আৰু ভনীজনীৰ হাঁহিটো ধন্যবাদ মই আচলতে কবিতা এটা গাম কিন্তু তাৰ পূৰ্বে মই অকণমান কথা এটা ক'ব বিচাৰিছোঁ আজি যিটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি যিটো বিষয় আজি নিৰ্ধাৰণ কৰা হৈছে সমগ্ৰ ৰাজ্যত আলোচনাৰ বাবে সেই বিষয়টোক লৈ মোৰ অনুভৱ এটা কৈ লৈছোঁ যে যেতিয়া নৰসিংহই অৱতাৰ ধৰিছিলে তেতিয়া প্ৰহ্লাদক কৈছিল যে প্ৰহ্লাদ তুমি মোৰ এই ৰূপ দেখি ভয় কৰিছা নেকি প্ৰশাসনৰ লোক বা ৰাজনৈতিক ব্যক্তিয়ে সংবাদ মাধ্যমৰ আজিৰ অৱস্থাটোলৈ যিমান ভয় খাইছে সাংবাদিক এজন হিচাপে মই তাতকৈ দুগুণ ভয় খাইছোঁ মই সেইটো কাৰণে মই ক'ব খুজিছোঁ যে প্ৰহ্লাদে যিটো কৈছিলে যে ভয়ংকৰ কোপ দেখিয়া তোমাৰ প্ৰভু মৰ ভয় নাই সংসাৰৰ চক্ৰৰ নিকাৰ দেখিয়া সদায় ধাতু উৰাই মোৰো একেই অৱস্থা বাকীখিনি আপোনালোকৰ হেৰিও এতিয়া মই কবিতাটোৰ মাজলৈ যাওঁ কবিতাটোৰ শিৰোনাম অনুভূতি ব্যক্তি মাত্ৰেই থাকে আকৰ্ষণ কাৰোবাৰ যদি বাহ্যিক কাৰোবাৰ আভ্যন্তৰীণ এই আকৰ্ষণ অনুভৱ কৰে কেৱল বিশেষজনে কিয়নো এই সুন্দৰতাৰ প্ৰাণ কৰিবলৈও লাগে হৃদয়ৰ সৌন্দৰ্য মন আৰু হৃদয়ৰ একাকিত্বই দিয়ে সৌন্দৰ্য উপভোগৰ সুবিধা দৃষ্টিৰ তাৰতম্য অনুসৰি আকৰ্ষণ বেলেগ কাৰোবাৰ চকুত কাৰোবাৰ বুকুত হৰিণী নয়ন দুটি ওঠৰ মধুৰ গুঞ্জন হ'ব পাৰে সৌন্দৰ্যৰ আকৰ এনে অভিব্যঞ্জনাই গোপনে কথা কয় অব্যক্ত অভিব্যক্তিয়ে তোমাৰ নিতুল হাঁহিৰ বুকুত মই হেৰাই যাওঁ বিচাৰি ফুৰো যৌৱনৰ কোলাহল কি জানিবা হেঙুলি আভাই জিৰাব খোজে খন্তেক এবাৰ অপ্ৰাপ্তিৰ মাজতে থাকে প্ৰাপ্তিৰ আকাংক্ষা যিদৰে শান্ত সমাহিত লুইতৰ বুকুতে থাকে উদ্ভ্ৰান্ত প্ৰহৰ ধন্যবাদ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত এনেদৰে মন্তব্য আগবঢ়ায় তেতিয়া কৈছা মোৰ লগতে আছে ৰ'ব মই আপুনি ক'ব পাৰিম সদায় মই পেপাৰ ৰাতিপুৱা মই আহোঁতে কিনি আনো তেতিয়া মোৰ ভাল লাগিল যে যোৰহাটত ইমান সংস্কৃতিবান মানুহ পেপাৰখন ড্ৰাইভাৰজনেও কিনি আনি পঢ়িছে গতিকে সেই বস্তুটোৰ সেইটো হ'ল ৰুচিবোধ সেইটো হ'ল সেইবিলাকে ডাঙৰ এটা ষ্টেণ্ডাৰ্ড হৈ যায় সমাজখন মানে সেই সৰু সৰু কথাতে বহুত ডাঙৰ মানে ষ্টেণ্ডাৰ্ডিং এটা হয় গতিকে হয়তো সেইটো এতিয়াও কণ্টিনিউ হৈ আছে হয়তো কিছু কাৰ্যক্ৰম হৈছে বা নহৈছে আপোনালোকে জানিব কিন্তু হ'লেও সেই বস্তুটো আমাৰ মাজত আছে গতিকে সেইবিলাক যিবিলাক সৰু সৰু দিশ সেইবিলাক যেতিয়া লাহে লাহে ব্যাপক হাৰত ভাল বস্তুবোৰ প্ৰসাৰ হ'ব তেতিয়া ডেফিনেটলি আমাৰ সমাজখন ভাল হ'ব যোৰহাটত মই কৰিব লগা মোৰ বহুত কাম আছে মই দেখিছোঁ কাৰণ প্ৰথম আৰম্ভণিৰ পৰা মোৰ 4-5 মাহমান হৈ গ'ল গতিকে দেখিলোঁ কৰোণাৰ লগত যুঁজি বহুতখিনি আমাৰ সময় পাৰ হৈ গ'ল এতিয়াও আছে গতিকে তাৰ মাজত আমি কিছু কাম কৰিব লগা হ'ব এজন জ্যেষ্ঠ সাংবাদিকে কৈছে যে যিখিনি পেপাৰ ওলায় সেইখিনি গুৰুত্ব দিলে ভাল ডেফিনেটলি দিয়া হয় কিন্তু কথাটো হ'ল আমি যিমানখিনি কামৰ মাজত থাকোঁ যিখিনি আমাৰ সীমিত মানে হেৰি থাকে শক্তি থাকে এই গোটেইখিনিকে আমি কিন্তু চিৰিয়াছলি আমাৰ বিষয়াসকলে কৰি আছে দুটা এটা তাৰতম্যটো থাকিবই সেইটো মানে এক্সেপশ্যনেল কথা কিন্তু নকৰা নহয় যে এতিয়া সামাজিক মাধ্যমত কিবা এটা ওলালে সেইটো সকলোৱে চাই যে এইটো ক'ৰবাত ভুল হৈ গ'ল নেকি আৰু সেইটোৱে কামটো সেইটোৱে যে এতিয়া হয়তো মোৰ ক'ৰবাত মই আজি ধৰক মই এতিয়া ইয়াত 2 ঘণ্টা সময় কৰিছোঁ
গতিকে কিছু মানুহ হয়তো মই তাতে হয়তো মোক দেখা কৰিবলৈ আহি ৰখি আছে, মোক পোৱা নাই, হয়তো ভাবিব পাৰে ক'ত গ'ল তেখেত, ক'ত মানে কিয় মানে ইমান দেৰি হোৱাৰ পিছত নাই। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। মাজুলীৰ ৰাস মহোৎসৱৰ উপলক্ষে বিশেষ ফেৰীৰ ব্যৱস্থা কৰিছে জল পৰিবহণ বিভাগে। যোৰহাট জিলাৰ নিমাতীঘাটৰ কমলাবাৰী আৰু অফলা ঘাটৰ পৰা মাজুলীলৈ যোৱা ফেৰীসমূহৰ সময়সূচী ৰাসৰ উপলক্ষে এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে। নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ পুৱা 7:30, 8:30, 9:30, 10:30, 11:30, 12:30, 1:30, 2:30 আৰু 3:30 অন্যহাতে অফলা ঘাটৰ পৰা নিমাতীঘাটলৈ পুৱা 7 বজাত, 8 বজাত, 9:30, 10:30, 11:30, 1:30 আৰু 3:30 ফেৰীসমূহ চলাচল কৰিব। উল্লেখযোগ্য যে জিলা প্ৰশাসনে নিমাতীঘাটৰ পৰা মাজুলীলৈ চলাচল কৰা ফেৰীসমূহৰ সময় 4 বজালৈ নিৰ্ধাৰণ কৰি দিছে। 4 বজাৰ পিছত কোনো ধৰণৰ ফেৰী সেৱাৰ ব্যৱস্থা নাথাকিব। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। অসমৰ কৃষিৰ ক্ষেত্ৰলৈ সুখবৰ, থলুৱা বীজৰ সংৰক্ষণৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্বি আৰু ডিমাছা জনগোষ্ঠীয় লোকে প্ৰথমবাৰৰ বাবে থলুৱা বীজ সংৰক্ষণ তথা কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ দিশত আগবঢ়াই অহাৰ অৱদানৰ বাবে দুটাকৈ সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ ধনচুৰি এগ্ৰিল ফাৰ্মাৰ কোঅপাৰেটিভ ছ'চাইটিয়ে সামূহিক শাখাত প্লেণ্ট জিনম ছেভিয়ৰ কমিউনিটি এৱাৰ্ড আৰু ব্যক্তিগত শাখাত ডিমাছা জনগোষ্ঠীৰ বলোৰাম সাৰংছাই প্লেণ্ট জিনম ছেভিয়ৰ ফাৰ্মাৰ ৰিকগনাইজেশ্যন এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত প্ৰটেকশ্যন অফ প্লাণ্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ ৰাইট অথৰিটিয়ে প্ৰতি বছৰে পৰম্পৰাগত কৃষিজাত উদ্ভিদৰ সংৰক্ষণৰ দিশত আগবঢ়োৱা এই সন্মান 2020-21 বৰ্ষৰ বাবে আগবঢ়াইছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই এক সংবাদমেলৰ জৰিয়তে এই বিষয়ে প্ৰকাশ কৰি কয় যে প্ৰথমবাৰৰ বাবে আমাৰ এটা থলুৱা জনগোষ্ঠীৰ সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰা এই পুৰস্কাৰে আমাক গৌৰৱান্বিত কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি গৱেষণা সঞ্চালকালয়ৰ জৰিয়তে আবেদন কৰি সামূহিক শাখাৰ 31খন আবেদন আৰু ব্যক্তিগত শাখাৰ 200খন আবেদন ভিতৰত আমি শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। সামূহিক শাখাৰ পৰা বাছনি কৰা 2খনৰ ভিতৰত আমি স্থান লাভ কৰাৰ বিপৰীতে ব্যক্তিগত শাখাৰ 20খন ভিতৰত স্থান লাভ কৰিছোঁ। কাৰ্বি আংলঙৰ ধনচুৰি এগ্ৰিল ফাৰ্মাৰ কোঅপাৰেটিভ ছ'চাইটিৰ 2016 চনত গঠিত হৈছিল। এই ছ'চাইটিয়ে কাৰ্বি আংলং জিলাত কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ দিশত উল্লেখনীয় অৱদান আগবঢ়াইছে। উক্ত ছ'চাইটিৰ লগত প্ৰত্যক্ষভাৱে 300 জন কৃষকক আৰু পৰোক্ষভাৱে 1000 কৃষক জড়িত হৈ আছে। কাৰ্বি আংলং জিলাৰ শিলফুটা নগৰজান বকলিয়াৰ যুৱ কৃষক বলোৰাম সাৰংছাই থলুৱা জাতৰ 7 বিধ জলকীয়া সংৰক্ষণৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। জৈৱ বৈচিত্ৰ্যৰ আহুকালৰ সময়ত থলুৱা বীজৰ পৰম্পৰাগতভাৱে কৰা সংৰক্ষণ আৰু এই দিশত অধিক গুৰুত্ব দি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা আশাৰ খবৰ। এই সংৰক্ষণৰ বাবে কৃষকৰ অধিক ৰক্ষাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰি এই সন্মান লাভৰ অংশীদাৰ হৈছে। থলুৱা তিলৰ ভেৰাইটিজৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ে উচ্চ উৎপাদনক্ষম দুটাকৈ নতুন জাত উদ্ভাৱন কৰাই নহয়, এইসকলে সংৰক্ষণ কৰা জলকীয়াৰ পৰা নতুন দুটা জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীৰ নাচ কমপ্লেক্সত 11 নৱেম্বৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ধনচুৰি এগ্ৰি ফাৰ্মাৰ কোঅপাৰেটিভ ছ'চাইটিক সামূহিক শাখাত 10 লাখ টকা আৰু 2খন প্ৰশস্তি পত্ৰৰ সৈতে প্লেণ্ট জিনম ছেভিয়ৰ কমিউনিটি এৱাৰ্ড আৰু ব্যক্তিগত শাখাত ডিমাছা জনগোষ্ঠীৰ বলোৰাম সাৰংছাইক 1 লাখ টকা আৰু প্ৰশস্তি পত্ৰৰ সৈতে প্লেণ্ট জিনম ছেভিয়ৰ ফাৰ্মাৰ ৰিকগনাইজেশ্যন এৱাৰ্ড প্ৰদান কৰা হয়। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে বঁটা প্ৰদান কৰা এই অনুষ্ঠানত প্ৰটেকশ্যন অফ প্লেণ্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ ৰাইট অথৰিটিৰ চেয়াৰমেন ডক্টৰ টি প্ৰভু, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ উপস্থিত থাকে।
সংবাদমেলত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ডক্টৰ মৃণাল শইকীয়া, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক তথা জনসম্পৰ্কৰক্ষী বিষয়া ডক্টৰ ৰঞ্জিত কুমাৰ খাউদ আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ডিফুৰ ভূতপূৰ্ব মুখ্য বিজ্ঞানী ডক্টৰ আশুতোষ ৰয়ৰ লগতে বঁটাপ্ৰাপক ধনচুৰি এগ্ৰিল ফাৰ্মা কোঅপাৰেটিভ ছ'চাইটিৰ বিষয়ববীয়া আৰু পুৰস্কাৰ প্ৰাপক বলোৰাম সাৰংচাই উপস্থিত থাকে। নমস্কাৰ। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱেই যোৱা পৰহি 11 তাৰিখে নতুন দিল্লীত আমাৰ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ মন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই আমাৰ কাৰ্বি আংলঙৰ ধনচুৰু ফাৰ্মাৰ্ছ যিটো কোঅপাৰেটিভ ছ'চাইটি তেখেতসকলক প্লেন জিনম কমিউনিটি ছাৰ্ভেৰ যিটো এৱাৰ্ড, এইটো নেশ্যনেল এৱাৰ্ড, 10 লাখ টকাৰ এই নেশ্যনেল এৱাৰ্ডটো আমাৰ কাৰ্বি আংলঙৰ ধনচুৰি যিটো ফাৰ্মাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি আছে তেখেতসকলক প্ৰদান কৰিছে আৰু এই এৱাৰ্ডটোত 10 লাখ টকাৰ উপৰিও এখন প্ৰশস্তি পত্ৰ আছে। ঠিক তেনেকৈ আমাৰ কাৰ্বি আংলঙৰে বকলিয়াৰ আমাৰ বলৰাম চাংৰুচাই তেখেতৰ বাৰীত বিভিন্ন প্ৰজাতিৰ তেখেতে জলকীয়া সংৰক্ষণ কৰি ৰাখিছিলে আৰু তাৰ 7টা জলকীয়াৰ ওপৰত তেখেতক সৰ্বভাৰতীয় পৰ্যায়ত গাইগতীয়াভাৱে তেখেতক 1 লাখ টকাৰ পুৰস্কাৰ আৰু এখন প্ৰশস্তি পত্ৰ তেখেতক প্ৰদান কৰা হৈছে। আৰু এইটো নিঃসন্দেহে আমাৰ গোটেই অসমৰ কাৰণে এটা খুব ভাল খবৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কাৰণে এইকাৰণে ভাল খবৰ যে এই গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে আমাৰ গৱেষণা সঞ্চালক আৰু তেখেতৰ এণ্টায়াৰ যিটো টীম, এই টীমৰ যিটো অহৰহ প্ৰচেষ্টা আমাৰ কৃষকসকলক একেলগে লগ লৈ পেলাই আগবঢ়াই নিয়াৰ, সজাগতা কৰি আগবঢ়াই নিয়াৰ কাৰণে আৰু এই দীঘলীয়া প্ৰচেষ্টাত তেখেতসকলে সহযোগ কৰাৰ কাৰণেহে আমি এনেকুৱা দুটা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত একে বছৰতে বঁটা পাবলৈ আমাৰ কৃষকসকল সক্ষম হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। দেৰগাঁও সমষ্টিত একেদিনাই 3টাকৈ জল জীৱন আঁচনিৰ অধীনৰ গেটাৰ দেৰগাঁৱৰ পানী যোগান আঁচনিৰ উদ্বোধন বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ। নিউজ নাওৰ এক প্ৰতিবেদন। দেৰগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত দেৰগাঁৱৰ গ্ৰেটাৰ দেৰগাঁও খণ্ড 1, 2 আৰু 3 নংকৈ বিভিন্ন স্থানৰ 3খনকৈ নতুন আঁচনি প্ৰকল্প সোমবাৰে উদ্বোধন কৰে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে। উদ্বোধনী অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা প্ৰমুখ্যে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত এই আঁচনিকেইটাই ৰাইজক বিশুদ্ধ খোৱা পানী ঘৰে ঘৰে যোগান ধৰি এক স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে সকলো ৰাইজক এই আঁচনিখন সফলভাৱে ৰূপায়ণ কৰিবলৈ অনুৰোধ জনায়। দেৰগাঁও সমষ্টিত NRWP 2012 চনতে আঁচনিটো আছিল, কিন্তু বিভাগৰ কিছু হেমাহিভাৱে থাকি গৈছিল। আমি সেই আঁচনিটো পুনৰুজ্জীৱিত কৰি আমি 3টা আঁচনি ইয়াত গ্ৰহণ কৰিলোঁ। জোন 1ত আমাৰ লুকুমাই, জোন 2ত নাহৰডুঙা আৰু জোন 3ত আমাৰ বালিজান নতুন লাইন। এই 3টা আঁচনি আমি সম্পূৰ্ণ কৰিলোঁ আৰু আজি আমি এই উদ্বোধন কৰিছোঁ। ইয়াৰ অৰ্থটো হ'ল যে এই অঞ্চলৰ সকলো ৰাইজে ঘৰে ঘৰে নল, ঘৰে ঘৰে পানী যাতে পায় আৰু বিশুদ্ধ খোৱা পানী যাতে পায় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে এই আঁচনিৰ জৰিয়তে আমি এই কামখিনি আগবঢ়াই নিছোঁ। আৰু ইয়াত এটা কথা মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমি আঁচনিটো সম্পূৰ্ণ ৰাইজৰ হাতত উচৰ্গা কৰিছোঁ আৰু ৰাইজে তেওঁলোকৰ মাজৰ পৰা কমিটি তৈয়াৰ কৰি এই আঁচনিটো চলাব ব্যৱস্থা কৰিব। আমি তিনিওটাতে আমি সেই ব্যৱস্থাটো আমি কৰিছোঁ আৰু মই আশা কৰিছোঁ দেৰগাঁও সমষ্টিত আমি সুন্দৰভাৱে এই বিশুদ্ধ খোৱা পানী ৰাইজে পাব। আমাৰ দেৰগাঁও চাব ডিভিজন, বোকাখাট ডিভিজনৰ আণ্ডাৰত 3টা স্কিম, ৱাটাৰ ছাপ্লাই স্কিম, পানী যোগান আঁচনি ইনগ্ৰেশ্যন হৈছে। এটা হ'ল আমাৰ গ্ৰেটাৰ দেৰগাঁও জোন 1 লুকুমাই, নেক্সটটো হ'ল গ্ৰেটাৰ দেৰগাঁও জোন 2 নাহৰডুঙা আৰু গ্ৰেটাৰ দেৰগাঁও জোন 3 বালিজান নতুন লাইন। এইটো ইনগ্ৰেশ্যন কৰাৰ কাৰণে আমাৰ মাজত আজি উপস্থিত আছিলে আমাৰ অনাৰেবল MLA ছাৰ শ্ৰী ভৱেন্দ্ৰনাথ ভৰালী ছাৰ, আমাৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ ছাৰ শ্ৰী ৰমেন চৌধুৰী ছাৰ, তাৰপিছত আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰ আছিলে
শ্ৰী দিলীপ কাকতি ছাৰ, তাৰপাছত আমাৰ AC ছাৰ আছিলে, ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ ছাৰ শ্ৰী কুলদীপ দাস ছাৰ, আৰু বাকী আমাৰ PHC অফিচিয়েলছখিনি আছিলে, আৰু বাকী GP প্ৰেচিডেণ্ট আছিলে আৰু কাউন্সিলৰবোৰ আছিলে। আৰু মেইনলি এই স্কিমকেইটা আপোনাৰ 2012ৰে স্কিম, কিন্তু কিছুমান কিবা কাৰণত এতিয়া আমাৰ কামটো আৰম্ভ নহ'ল। কিন্তু আমি খুব আনন্দিত যে আজি উইদিন 9 মান্থছ ফেব্ৰুৱাৰীত কামটো আৰম্ভ হৈছিলে আৰু আজি আমাৰ স্কিমটো আমি কমপ্লিট কৰিলোঁ। কিন্তু কিছুমান হাউচ কানেকশ্যন আমাৰ এতিয়াও দিব বাকী আছে। ইন দ্য ট্ৰায়েল ৰান প্ৰচেছ আমি উইদিন 1.5 মাহ 2 মাহৰ ভিতৰত আমি গোটেইখিনি হাউচ কানেকশ্যন কৰি দিম। দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24/7। শ্ৰীকৃষ্ণ ৰাসলীলাৰ বাবে ৰাজ্যত বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশ। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দুপৰ নিশালৈ চূড়ান্ত আখৰাত ব্যস্ত হৈ পৰিছে কলা কুশলীসকল। নিউজ নাওৰ এক প্ৰতিবেদন। শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত এটা দিন বাকী থকাৰ সময়তে ৰাজ্যৰ প্ৰতিখন ৰাসৰ সমান্তৰালকৈ দুপৰ নিশালৈকে শেষ আখৰাত ব্যস্ত হৈ পৰিছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। আৰু এটা দিনৰ পাছতে বৃন্দাবনলৈ পৰিণত হ'ব ৰাজ্য। প্ৰতিগৰাকী কলা কৌশলী এতিয়া সীমাহীন ব্যস্ত হৈছে চূড়ান্ত আখৰাত দুপৰ নিশালৈকে। বাঁহী খোলৰ মাতত ৰাজ্যৰ প্ৰতিখন ৰাসৰ সমান্তৰালকৈ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশো বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে। কোভিড প্ৰট'কলৰ মাজেৰে এটা দিনৰ পাছত ৰাস পাতিবলৈ চূড়ান্ত আখৰাত দুপৰ নিশালৈকে ব্যস্ত হৈ পৰিছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ সমূহ ৰাইজ। আমি গত বছৰবিলাকৰ গোটেই এইবাৰ ৰাস উদযাপন কৰিবলৈ লোৱা হৈছে। এদিনীয়া কাৰ্যসূচীৰে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, নাম সমিতি আৰু কৃষ্টি সমিতি, তিনিখন সমিতি তথা আমাৰ গাঁৱৰ ৰাইজৰ সম্পূৰ্ণ উৎসাহ উদ্দীপনাৰ মাজেৰে ৰাসখন পাতিবলৈ লোৱা হৈছে। আমি চৰকাৰৰ যি কোভিড নিৰ্দেশনা, সেই নিৰ্দেশনা মতে চৰকাৰৰ সকলো নীতি নিয়ম পালন কৰি আমি পাতিবলৈ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ আমাৰ যিসকল ৰাইজে আমাৰ এই ৰাস উপভোগ আৰু দৰ্শন কৰিবলৈ আহিব, তেখেতসকলে যাতে কোভিড নীতি নিয়মৰ মাজেৰে আহে। আৰু আমি যিমান পাৰোঁ ইয়াত আমি সমিতিয়ে আলোচনা কৰিছোঁ। ইতিমধ্যে আমি কোভিড প্ৰট'কলৰ নিয়ম মানি ইতিমধ্যে আমি ৰাসখনি প্ৰস্তুতি চলাইছোঁ। আৰু আজি উপায়ুক্ত মহোদয়ৰ লগত আলোচনাটো আমি এইখিনি কথা ইতিমধ্যে জনাই থৈ অহা হৈছে। গতিকে আমি আশা কৰিম যে আমি ইয়াত যিমান পাৰিছোঁ আমি 10 বছৰ তলৰ আৰু 60 বছৰ ওপৰৰ বৃদ্ধসকলক আমি ইয়াত সংযুক্ত কৰা নাই। আমি মাত্ৰ নিয়ম ৰক্ষা মানি ৰাসখন পাতিবলৈ লৈছোঁ। কিন্তু এই নিয়ম ৰক্ষা কৰিবলৈ যাওঁতে আমাৰ যিখিনি ইয়াত স্থানীয় ৰাইজৰ যথেষ্ট উৎসাহ দেখা গৈছে। আমি আশা কৰিছোঁ যাতে সকলো ফালৰ পৰা আমি সফল হ'ব পাৰোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।